হৰি ৰাম। জয় গুৰু শংকৰ। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভগৱান কৃষ্ণৰ পৰম তত্ত্ব কৃষ্ণ কথা অনুষ্ঠানৰ মাজলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ ভাগৱতৰ ব্যাখ্যা, নামঘোষাৰ পাঠ আৰু ব্যাখ্যা, এই কৃষ্ণ কথাৰ তত্ত্বই যদিহে আপোনাসৱৰ অন্তৰ চুব পাৰিছে, আমাৰ এই ইউটিউব চেনেলটি আপোনাসৱে ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, আপোনাসৱৰ বহুমূলীয়া মন্তব্য আমাৰ প্ৰতি আগবঢ়াই আমাক যেন অনুপ্ৰাণিত কৰে, এয়াই আমাৰ প্ৰাৰ্থনা। আমাৰ আজি কৃষ্ণ কথাত আমি আপোনাসৱক বিকৃত কৰিবলৈ ওলাইছোঁ ভগৱান কৃষ্ণৰ জন্মঠাই মথুৰা, তেওঁক পাৰ কৰি নিয়া যমুনা নদী, তেওঁৰ লগত লীলা কৰা যোগমায়া, তেওঁ জন্ম হোৱা লৌহ কপাটৰ মাজৰ স্থান, তেওঁ লীলা কৰা গোকুল, তেওঁৰ লগত নৃত্য কৰা গোপী আৰু তেওঁ নৃত্য কৰা স্থান বৃন্দাবন। এইসমূহ বিষয়বস্তুৰ লগতনো জগতৰ ঈশ্বৰ কৃষ্ণৰ কি পৰমাৰ্থিক তত্ত্ব যুক্ত হৈ আছে, আমি আজি আপোনাসৱক সেইখিনি কথাৰ মাজলৈ নিব বিচাৰিছোঁ। ভাগৱতৰ দশম স্কন্ধত এই কথাটো আমাক বিকৃত কৰিছে যে এই মৰ্ত্যত মথুৰা নগৰ হ'ল স্বৰ্গটো অধিক। হে স্বৰ্গটো অধিক স্থান মথুৰা নগৰী, একো কালে যাক নচা ৰন্ত দেৱ হৰি। পৃথিৱীৰ মধ্যতয়ো পমা নাহি যাৰ, এ মুখ্য পাত ভৈল সবে যাদৱ প্ৰজাৰ। স্বৰ্গতকৈও অধিক এই মৰ্ত্যৰ পৰম পবিত্ৰ স্থান হ'ল মথুৰা, যি মথুৰাক জগতৰ ঈশ্বৰ কৃষ্ণই কোনো কালেই ত্যাগ কৰিব নিবিচাৰে। এই মথুৰা নগৰ কোনে নিৰ্মাণ কৰিছিল? কথিত আছে মধুমনত লৱণ নামৰ এজন অসুৰে অত্যন্ত তাত উপদ্ৰৱ চলাইছিল। এই লৱণ নামৰ অসুৰক বধ কৰিবৰ কাৰণে ভগৱান ৰামচন্দ্ৰই তেওঁ কনিষ্ঠ ভাতৃ শত্ৰুঘ্নক পঠাইছিল আৰু কৈছিল যে হে শত্ৰুঘ্ন, মধুবনত লৱণ নামৰ দৈত্যই ভীষণ উপদ্ৰৱ কৰিছে, তাৰ প্ৰজাক নানান কষ্ট দিছে, গতিকে তাক বধ কৰিব লাগে। ভগৱান ৰামচন্দ্ৰৰ শক্তি সামৰ্থ্য আৰু বাক্যৰ মহিমা যিজনে বুজে সেইজনেই হ'ল শত্ৰুঘ্ন। তেতিয়া শত্ৰুঘ্নই ৰামচন্দ্ৰৰ চৰণ স্পৰ্শ কৰি কৈছিল যে হে মোৰ দাদা, লৱণক মই বধেই কৰিব নালাগে। বোলে কিয়? আপোনাৰ বাক্যৰূপী ব্ৰহ্মত লৱণ ইতিমধ্যেই বধ হৈ গৈছে, মই মাত্ৰ যাব লাগে আপোনাৰ বাক্যক ৰক্ষা কৰিবৰ কাৰণে। পিতৃৰ বাক্যক যি ৰক্ষা কৰে ৰাম, ৰামৰ বাক্যক যি ৰক্ষা কৰে সেয়া হ'ল শত্ৰুঘ্ন। শত্ৰুঘ্নই আহি লৱণত দৈত্যক বধ কৰিলে আৰু তাতেই তেওঁ নিৰ্মাণ কৰিলে দিব্য নগৰ। এই নগৰী হ'ল মথুৰা নগৰ। এই নগৰ ৰামচন্দ্ৰই ত্যাগ কৰা নাই ভাতৃয়ে নিৰ্মাণ কৰাৰ কাৰণে, আৰু এই নগৰতেই জন্ম লৈছোঁ সেই জগতৰ যদুকুলৰ নন্দন, জগতৰ শ্ৰীহৰি কৃষ্ণই। সেইবাবেই মথুৰা মানেনো কি? মনৰ পবিত্ৰ ভাৱনাক সদায় ঢাকি ৰাখে ৰাজসিক আৰু তামসিক অহংকাৰ। এই মনৰ পবিত্ৰ ভাৱনা স্বৰূপ আমি চিত্তৰ পবিত্ৰ বুদ্ধিত আমি প্ৰৱেশ হ'ব নোৱাৰোঁ যদিহে আমাৰ মনত ৰাজসিক আৰু তামসিক বৃত্তিবিলাকৰ পয়োভৰ বেছি হয়। এই ৰাজসিক আৰু তামসিক বৃত্তিবিলাকৰ পয়োভৰক জীৰ্ণ কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থাকেই যেন কোৱা হৈছে আমাৰ মনৰ মন্থন বা আমাৰ চিত্তৰ শোধন। এই মনৰ মন্থন আৰু চিত্তৰ শোধনক
যি প্ৰক্ৰিয়াৰ যোগেদি কৰা হয় এই প্ৰক্ৰিয়াস্বৰূপ দিব্য সুন্দৰ নগৰখনৰ নাম হ'ল মথুৰাপুৰী মনক আমি মুঠিব লাগিব মনৰ পৰা ৰাজসিক আৰু তামসিক বৃত্তিস্বৰূপ কংসৰাইক আমি আঁতৰ কৰি পঠিয়াব লাগিব মনৰ পবিত্ৰতা আৰু শুদ্ধতাত যি শুদ্ধ সাত্বিক পুৰুষধৰ্মী গুণ বিৰাজমান তাকে কোৱা হয় বসুদেৱ শান্ত সহিষ্ণু ধৈৰ্যশীল আৰু সত্যবাদী মনৰ পবিত্ৰ চিন্তনত যি গভীৰ ভক্তি সপেম ভক্তি আৰু সমস্ত জীৱৰ প্ৰতি দয়া আৰু ক্ষমাৰ ভাৱ জাগ্ৰত হয় তাক কোৱা হয় দৈৱকী বসুদেৱময় বৃত্তি দৈৱকী স্বৰূপ দৈবিক চিন্তন আৰু ভাৱনাৰে সাত্বিক গুণক সাক্ষাৎ কৰাৰ যি প্ৰক্ৰিয়া এই নগৰ স্বৰূপ দিব্য ব্যৱস্থাৰ নাম হ'ল মথুৰাপুৰী সেইবাবেই এখন মথুৰা নগৰ বাহ্যিক ব্ৰহ্মাণ্ডত বিৰাজমান অন্যখন মথুৰা নগৰ আমাৰ হৃদয়ত বিৰাজমান এই হৃদয়ত বিৰাজমান হৈ থকা এই মথুৰা স্বৰূপ তীৰ্থক আমি মননেৰে চিন্তনেৰে আৰু জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ কথনেৰে আমি সাক্ষাৎ কৰিব লাগিব সেইবাবে আমি মনক মুঠিব লাগিব আমি মনক সংযম কৰিব লাগিব আমি মনক নিয়ন্ত্ৰণ কৰিব লাগিব আমি মনক ঈশ্বৰমুখী কৰিব লাগিব যি প্ৰক্ৰিয়াৰ যোগেদি তাক কৰা হয় তাকে কোৱা হয় মনক মুঠি ৰাজসিক আৰু তামসিক বৃত্তিক আমাৰ পৰা আমি আঁতৰ কৰি পঠিয়াব লাগিব এই ব্যৱস্থাৰ নামেই চাগে মথুৰা হে কৃপালু বৈষ্ণৱ সমস্ত এই পৰম পবিত্ৰ মনৰ মধুৰতাক সাক্ষাৎ কৰিবৰ কাৰণে জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ গুণবিলাকৰ চিন্তন ভাৱন আৰু মনন এইবিলাকক কৰা দিব্য কৰ্ষণ এই পৰম পবিত্ৰ ব্যৱস্থাৰ নামেই ভাগৱত ভগৱন্তই আমাৰ কাৰণে নাম ৰাখিছে মথুৰা স্বৰূপ তীৰ্থ বুলি সেইবাবে মনৰ মথুৰাক আমি সাক্ষাৎ কৰিব লাগিব মনৰ মথুৰাক আমি ভগৱন্ত কৃষ্ণৰ জন্মক্ষেত্ৰ হিচাপে আমি নিৰ্মাণ কৰিব লাগিব সেইবাবে ৰাজসিক আৰু তামসিক বৃত্তিবিলাকক আমি মৃত্যুমুখলৈ পঠিয়াব লাগিব আমি জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ বেদময় তেওঁ শ্ৰৱণ কীৰ্তন ভক্তিক আমি আশ্ৰয় কৰিব লাগিব সেইবাবে কৃষ্ণৰ জন্মৰ আগতেই আকাশবাণী হয় হেৰৌ কংসৰাই দৈৱকীৰ অষ্টম পুত্ৰইটোক তোৰ কাৰণে কাল হ'ব এই দৈৱকীৰ অষ্টম পুত্ৰই হ'ল বাসুদেৱ কৃষ্ণ য'ত বাসুদেৱ কৃষ্ণৰ জন্ম হয় সেই ব্যৱস্থাৰ নাম হ'ল মথুৰা সেইবাবেই কৃষ্ণৰ জন্মতত্ত্ব এই মথুৰাৰ তত্ত্বৰ সৈতে একাকাৰ কৰি বসুদেৱ দৈৱকীৰ বাবে আজন্ম সাধনাৰ যি ফচল এই ফচলেই হ'ল যেন মথুৰা কংসৰ বাবে এই মথুৰাই হ'ল মৃত্যুৰ কাৰণ নন্দ আৰু যশোদাৰ বাবে আনন্দ আৰু সুখৰ ঠাই হ'ল যেন মথুৰা কৃষ্ণৰ লালন পালন অসুৰ দৈত্যৰ বাবে ভয় আৰু মৃত্যু অহংকাৰ আৰু উপদ্ৰৱৰ অন্তক জগতৰ ঈশ্বৰ কৃষ্ণক জন্ম দিয়াৰ দিব্য তত্ত্বই হ'ল মথুৰা স্বৰূপ নগৰ হীৰা হে কংসক শংকিয়া যেবে শুনিও পায় অথয়ো নিয়া মোক গোকুলত পলোৱাই হে উপজীৱে যোগ মায়া যশোদাৰ ঘৰে অমুক থয়া টাংক লয়া আশিও সত্তৰে ৰাজসিক আৰু তামসিক বৃত্তিবিলাকলৈ ভয় কৰে কোনে বসুদেৱ আৰু দৈৱকী ৰাজসিক আৰু তামসিক বৃত্তিবিলাকক আঁতৰ কৰে কোনে জগতৰ ঈশ্বৰ কৃষ্ণই এই দুই বৃত্তিত তেওঁ থাকিব নোখোজে সেইবাবে কংস মামালে কৃষ্ণৰ ভয় নহয় কৃষ্ণৰ ভকত বসুদেৱ আৰু দৈৱকীক নন্দ আৰু যশোদাক ৰাজসিক ভোগ বিলাস আৰু মায়াৰ বন্ধন তামসিক খং ৰাগ দেশ অভিমান আৰু হিংসা এইবিলাকৰ পৰা মুক্ত কৰিবৰ কাৰণে জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্মস্থান যদি কৃষ্ণক দৰ্শন পোৱাৰ ব্যৱস্থা জগতৰ ঈশ্বৰ কৃষ্ণৰ লালন পালন হোৱা দিব্য ঠাই গকুল ই কৃষ্ণ ডাঙৰ দীঘল হোৱাৰ যেন এক দিব্য দৰ্শন সেইবাবে মথুৰাৰ পৰা গকুললৈ মাজত যি বাধা এই বাধাই হ'ল যমুনা জগতৰ ঈশ্বৰ স্বৰূপ কৃষ্ণ বসুদেৱ স্বৰূপ ভকতৰ সদায় শিৰত চিন্তন মনন আৰু চিত্ত বৃত্তি ব্যৱসায় হৈ যায় সেইবাবে কৃষ্ণক মথুৰাৰ পৰা শিৰত নিছে বসুদেৱ স্বৰূপ তেওঁৰ পিতৃয়ে
বহুদেৱ স্বৰূপ ভকতৰ গভীৰ সাধন সিদ্ধ চিন্তন মনন আৰু ভক্তিৰ ভাৱনাই মায়াৰূপী যমুনাক বাম কৰি দিব পাৰে। পঞ্চপানৰ পঞ্চতত্ত্বই পঞ্চভূতৰ পঞ্চৰূপে শিৰত তেওঁ নাগৰ ৰূপ লৈ আস্বাদন কৰে। সেইবাবে ভগৱন্তৰ পৰম পবিত্ৰ যাত্ৰা মথুৰাৰ পৰা গোকুল। মাজত কেৱল বাধা মায়াৰ যমুনা। এই মায়াৰ যমুনাই হ'ল আমাৰ জীৱনৰ বন্ধনৰ কাৰণ। যমুনা হ'ল মায়াৰ প্ৰতীক। সেইবাবেই এই যমুনাৰূপী মায়াখনক মায়াৰ পৰা আমাক কোনে মুক্ত কৰিব? যিহেতু আমাৰ জীৱন মায়া আৰু মুখ্য দুটা পাৰত সদায় অৱস্থান কৰে। আমাৰ মুখ্য যেন হয় কেৱল মৃত্যুৰ পাছত, কিন্তু জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব আৰু মৰ্মই আমাক যেন সাক্ষাৎ কৰাব বিচাৰিছে। মুখ্য বস্তু মৃত্যুৰ পাছত নহয়। মুখ্য যদি সাধন কৰিব বিচাৰিছা মৃত্যুৰ আগত এইটো পাৰত। সেইবাবেই মায়াৰূপী আমাৰ এই জীৱন যমুনাৰ পৰা আমি মায়ামোহৰ এইটোৰ পাৰৰ পৰা আমি পাৰ হৈ যাব লাগিব গোকুলৰূপী গংগাৰ, গোকুলৰূপী বেদময়, গোকুলৰূপী জগতৰ ঈশ্বৰ কৃষ্ণ লালন পালন হোৱা ক্ষেত্ৰলৈ। সেইবাবেই যমুনাৰ এটা পাৰত আছে বন্ধন, যমুনাৰ অন্যটো পাৰত আছে মুখ্য। সেইবাবেই মাজেদি বৈ থকা এই যমুনা নামৰ মায়াৰ নদীখনক কোনে বাম কৰি দিব? যমুনা স্বৰূপ মায়ায়ো জগতৰ ঈশ্বৰ কৃষ্ণৰ চৰণৰ স্পৰ্শ বিচাৰে। যিহেতু জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল মায়াপতি, সেইবাবেই বহুদেৱে শিৰত কৃষ্ণক তুলি লওঁতে যমুনাৰ মধ্যস্থানত কেৱল শিলাবৃষ্টি হোৱাই নহয়, যমুনাৰূপী মায়াৰ নদীয়েও কৃষ্ণৰ ৰাতুল চৰণ স্পৰ্শ কৰি তেওঁ নিজকেই পবিত্ৰ কৰিছিল। আমাৰ লগতো ৰাজসিক তামসিক আৰু সাত্বিক তিনি অহংকাৰ স্বৰূপ তিনি গুণাত্মক মায়া জন্মসূত্ৰে সদায় বিৰাজমান হৈ আছে। জন্মসূত্ৰে বিৰাজমান হৈ থকা এই মায়া আৰু মোহৰ বন্ধনৰ পৰা আমি যদি মুখ্য ধামলৈ যাব লাগে, আমি যদি ঈশ্বৰ কৃষ্ণক সাক্ষাৎ কৰিব লাগে, তেতিয়াহ'লে আমি বন্ধনৰ মায়াৰ পাৰটোৰ পৰা গোকুল স্বৰূপ দিব্য ঈশ্বৰ কৃষ্ণ ডাঙৰ দীঘল হোৱা সেই পাৰটোলৈ যাব লাগিব। গো শব্দে বেদ, গো শব্দে উপনিষদ, গো শব্দে ধেনু, গো শব্দে গোবিন্দ, গো শব্দে গোবিন্দ কৃষ্ণৰ তত্ত্ব মৰ্ম আৰু অৰ্থ, কুল শব্দই পাৰ বুজায়। জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ দিব্য তত্ত্ব লীলা আৰু কথন য'ত চৰ্চা হয়, য'ত সংস্কৃতি হিচাপে পালন হয়, য'ত কৃষ্ণৰ তত্ত্বই গোপীৰ হৃদয়ত নৃত্য কৰে, এই পৰম পবিত্ৰ দিব্য ভাৱনাময় ভক্তি যি ঠাইত সদায় কৰ্ষণ হয়, যি ঠাইত সদায় লালন পালন হয়, সেই ক্ষেত্ৰৰ নাম হ'ল গোকুল। জগতৰ ঈশ্বৰ কৃষ্ণ ডাঙৰ দীঘল হোৱা ঠাই, নন্দস্বৰূপ ৰজাৰ নিবাস স্থান, যশোদাস্বৰূপ দেৱীৰ জীৱনৰ সাধনাৰ ফচল। হীৰা উপজীৱে যুগ মায়া যশোদাৰ ঘৰে, অমুকত হৈয়া টাংকুলৈ আশিও সত্তৰে, ঐহি বুলি তাসম বাক বিষ্ণু চুপ ভৈল, হে নাম দুয়ো সন্তৰ আগত শিশুৰূপ হৈল। অ কৃষ্ণৰ আদৰ্শ পাছে বহুদেৱে শুনি, অ ভাগিলনি হলতা নপাৱৰ আপুনি, হে পুত্ৰক কোলাত লয়া বজাইবে খোজন্তে, অ উপজিল যোগ মায়া যশোদাত হন্তে। জগতৰ ঈশ্বৰ কৃষ্ণই আমাক বুজাব বিচাৰিছে গোটেই যুগটোৰ মায়া আৰু মোহ কি। জগতৰ ঈশ্বৰ কৃষ্ণই আমাক সাক্ষাৎ কৰাব বিচাৰিছে গোটেই যুগটোৰ মায়া আৰু মোহৰ পৰা মুক্ত হৈ থকাৰ ব্যৱস্থা কি। য'ত যোগমায়াৰ জন্ম হয় তাত কৃষ্ণ জন্ম নহয়, তাত কৃষ্ণ লালন পালন হয়। য'ত কৃষ্ণ জন্ম হয় তাতহে যোগমায়াৰ প্ৰতিভাত হয়। সেইবাবেই জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণ মায়াপতি। জগতক নিৰ্মাণৰ কাৰণে তেওঁ মায়াৰ সহায় লৈ ৰচনা কৰিছে এই জগতক। সেইবাবেই মায়া আৰু কৃষ্ণ এক ঈশ্বৰৰ দুই তত্ত্ব।
এক হ'ল পুৰুষ, অন্য হ'ল প্ৰকৃতি। এই প্ৰকৃতিৰ তত্ত্বক বুজিবলৈ জগতৰ ঈশ্বৰ কৃষ্ণৰ আত্মতত্ত্বৰ আমাক প্ৰয়োজন হয়। সেইবাবে 10টা ইন্দ্ৰিয়ই দশভুজা দেৱীৰ ৰূপ লৈ কংসৰ কাৰাগাৰত কংসৰ মৃত্যুৰ ভয় আৰু ভীতি হৈ কংসৰ কাৰণে কাল হৈ দশভুজা ৰূপেৰে দেখা দিলে যোগমায়া। এই যোগমায়া ৰূপী যুগটোৰ মায়া আৰু মোহক যি দৰ্শন কৰে সেয়া হ'ল কংস। এই যোগমায়া ৰূপী যুগটোৰ মোহ আৰু মায়াক যি শিৰত তুলি লৈ আহিব পাৰে সেইজন হ'ল বসুদেৱ। আৰু এই মায়াকো জগতৰ ঈশ্বৰে প্ৰয়োগ কৰিছে তেওঁ গুণ যশ আৰু লীলা এই জগতত বিস্তাৰ কৰিবৰ কাৰণে। সেইবাবে বসুদেৱে দেখিল অন্ত অদ্ভুত বালক। জগতৰ ঈশ্বৰ কৃষ্ণৰ চতুৰ্ভুজ ৰূপক দৰ্শন কৰিলে বসুদেৱে আৰু যোগমায়াৰ দশভুজা ৰূপক দৰ্শন কৰিলে কংসই। সেইবাবে এফালে যদি মায়া দৰ্শন, অন্যফালে কৃষ্ণ দৰ্শন। এই কৃষ্ণ দৰ্শনৰ পবিত্ৰতা য'ত সদায় বিৰাজমান হৈ থাকে সেই ক্ষেত্ৰখনৰ নাম হ'ল গোকুল। হে কৃপালু বৈষ্ণৱ সমস্ত, যোগমায়া স্বৰূপ যুগটোৰ মায়া আৰু মোহ যশোদাৰ গৰ্ভতেই যেন জন্ম হ'ল। কৃষ্ণস্বৰূপ ঈশ্বৰে তেওঁ কোলাত যেতিয়া লীলা কৰিবলৈ আহিলে এই যোগমায়া ৰূপী মায়া কংসৰ বধৰ কাৰক আৰু কাৰণ হৈ পুনৰ মথুৰাত সংস্থাপিত হ'ল। এই মায়াৰ সহায়তেই যেন কংসই কৃষ্ণক বধ কৰিবৰ কাৰণে বিভিন্ন অনুচৰবিলাক পঠিয়াবৰ কাৰণে মনত অনুপ্ৰেৰণা পালে। হে কৃপালু বৈষ্ণৱ সমস্ত, জগতৰ ঈশ্বৰ কৃষ্ণৰ তত্ত্ব মানি নজনা আৰু নুবুজা কথাহে। সেইবাবেই য'ত কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰা হয় সেই ক্ষেত্ৰখনৰ নাম হ'ল গোকুল। জগতৰ ঈশ্বৰ কৃষ্ণৰ কথা হৃদয়ত সদায় মনন কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ গুণ কীৰ্তন সদায় হৃদয়েৰে কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ সপ্ৰেম ভক্তিত যি লীন যাব পাৰে এই ব্যৱস্থাকেই যেন কোৱা হয় গোপী বুলি। এখন ঠাইৰ নাম হ'ল গোকুল, জগতৰ ঈশ্বৰ কৃষ্ণৰ লালন পালন। অন্য এটা ব্যৱস্থাৰ নাম হ'ল গোপী। গো শব্দে গোবিন্দৰ সমস্ত তত্ত্ব, পি শব্দে জগতৰ ঈশ্বৰ কৃষ্ণৰ তত্ত্বক যি অমৃতময় বুলি পান কৰে। জগতৰ ঈশ্বৰ কৃষ্ণৰ লীলাক দৰ্শন কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ মহিমাক দৰ্শন কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ বলৰামৰ গুণ কীৰ্তন কৰি যি জীৱনক মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰি ঈশ্বৰ কৃষ্ণক হৃদয়ত সাক্ষাৎ কৰে সেই সাধন সিদ্ধ ভগৱন্ত কৃষ্ণৰ পৰমাৰ্থিক ৰূপৰ নামেই হ'ল গোপী। এই গোপীৰ পৰা ভক্তিৰ জ্ঞান ল'ব লগা হৈছিলে জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ বান্ধৱ উদ্ধৱ মহন্তই। সেইবাবে গোবিন্দৰূপী গুৰুৰ জ্ঞান ভক্তি আৰু বৈৰাগ্যক পৰমাত্মাস্বৰূপ কৃষ্ণৰ কৃপাত যি পান কৰিব পাৰে তাকেই যেন কোৱা হৈছে ভাগৱত ভগৱন্তৰ দশম স্কন্ধত গোপী বুলি। গতিকে কৃষ্ণস্বৰূপ ঈশ্বৰৰ লীলা তত্ত্ব আৰু কথন য'ত অনুশীলন কৰা হয় এই অনুশীলন কৰা ব্যৱস্থাটোকেই যেন কোৱা হয় গোকুল বুলি। ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ অনুশীলন যেতিয়া আমাৰ অভ্যাস হ'ব এই অভ্যাসটোকেই যেন কোৱা হয় গোপী বুলি। জগতৰ ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ অভ্যাস যেতিয়া এদিন আমাৰ স্বভাৱ আৰু চৰিত্ৰ হ'ব এই স্বভাৱ আৰু চৰিত্ৰকেই যেন কোৱা হয় বৃন্দাবন বুলি। পৰমাৰ্থিক দৃষ্টিত শৰতৰ পূৰ্ণিমাত জগতৰ ঈশ্বৰ কৃষ্ণই কেৱল গোপীৰ লগত মধ্যৰাতি এদিন নৃত্য কৰিছিল, কিন্তু জগতৰ ঈশ্বৰ কৃষ্ণৰ কীৰ্তন শ্ৰৱণ ভক্তিৰ মহিমাই জগতৰ ঈশ্বৰ কৃষ্ণৰ লীলা গুণ যশ আৰু তেখেতৰ পৰম পবিত্ৰ ৰূপক দৰ্শন কৰাৰ ব্যৱস্থাই মনৰ আনন্দক অতিক্ৰম কৰি হৃদয়ৰ আনন্দক সাক্ষাৎ কৰি পৰমাত্মাৰ পৰম আনন্দত আমাক বিলীন কৰি দিব পাৰে। পৰমাত্মাৰ পৰম আনন্দক আমি দৰ্শন কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থাৰ নাম হ'ল সৰ্বব্যাপ্ত, এই ব্যৱস্থাৰ নাম হ'ল সনাতন, এই ব্যৱস্থাৰ নাম হ'ল অক্ষয় আৰু অব্যয়। সেইবাবেই এই পবিত্ৰ ঠাইৰ নাম ৰখা হ'ল বৃন্দাবন।
বৃন্দাবন মানেই জীৱাত্মা আৰু পৰমাত্মাৰ মাজত মিলন হোৱা ক্ষেত্ৰ। জীৱাত্মা মানেই জগতৰ ঈশ্বৰ কৃষ্ণক হৃদয়ত সাক্ষাৎ কৰি লোৱা আনন্দৰ উৎস। সেইবাবেই জগতৰ ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ অনুশীলন হ'ল গুগল। এই অনুশীলনক যেতিয়া আমি অভ্যাস কৰিম তাকে কোৱা হয় গোপী। এই অভ্যাস যেতিয়া আমাৰ স্বভাৱ আৰু চৰিত্ৰ হৈ যাব তাকে কোৱা হয় বৃন্দাবন বুলি। সেইবাবে জগতৰ ঈশ্বৰ কৃষ্ণ যেতিয়া গোকুলত আহি পালে, নন্দৰায় গৃহৰ যিমানবিলাক জপনা আছিলে এই লৌহ কপাটবিলাক চব আপুনি খোল খাই গ'ল। লৌহ শব্দৰ অৰ্থই হ'ল তামসিক। লৌহ শব্দৰ অৰ্থই হ'ল মায়ামোহৰ বন্ধন। জগতৰ ঈশ্বৰ কৃষ্ণ যলৈ আগমন হয় তামসিক বৃত্তিস্বৰূপ মায়া আৰু মোহৰ যিমানবিলাক লৌহ দুৱাৰ আছে এই দুৱাৰবিলাক আপুনি খোল খাই যায়। সেইবাবেই বসুদেৱে কৃষ্ণক আনি যেতিয়া যশোদাৰ কাষত থৈ যুগটোৰ মায়া আৰু মোহস্বৰূপ যোগমায়াক যেতিয়া শিৰত তুলি লৈ গ'ল, গোকুলখন মুক্ত হ'ল মায়াৰ পৰা আৰু মথুৰা ডুব গ'ল আকৌ যোগমায়াৰ পৰা। সেই কৃপালু বৈষ্ণৱ সমস্ত জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ পৰম পবিত্ৰ তীৰ্থ মথুৰা, গোকুল আৰু বৃন্দাবন। বাহ্যিক দৃষ্টিত আমি সেইখিনি বিচাৰ কৰিলেও আধ্যাত্মিক পৰমাৰ্থিক দৃষ্টিৰে জগতৰ ঈশ্বৰ কৃষ্ণৰ এই পৰম পবিত্ৰ তীৰ্থ আমি আমাৰ হৃদয়ত সাক্ষাৎ কৰিব লাগিব। সেইবাবে আমি আপোনাসৱৰ মাজত জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ মথুৰা, যমুনা, যোগমায়া, লৌহ কপাট, গোকুল, গোপী আৰু বৃন্দাবন এই 7টি তত্ত্বৰ বিষয়ে আজি আপোনাসৱৰ মাজত ব্যক্ত কৰি আমাৰ আজি কৃষ্ণ কথাৰ ইমানতেই আমি সামৰণি মাৰিছোঁ। অহাভাগী কৃষ্ণ কথাত জগতৰ ঈশ্বৰ কৃষ্ণৰ গভীৰ তত্ত্বৰ বিষয়ে আমি আপোনাসৱৰ মাজত ব্যক্ত কৰিম। ও হৰি ও ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।